ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়া আমাৰ কাৰ্যালয়লৈ আহিছিলে। তেখেত বেসিক্যালি অৰুণাচল প্ৰদেশৰ সাংগঠনিক কাৰ্যসূচীত যোগদান কৰিবলৈ আহিছিলে আৰু যেহেতু আমাৰ কাৰ্যালয়লৈ তেখেতে আহিছিলে স্বাভাৱিকভাৱে তেখেতে এখন বৈঠকতো অংশগ্ৰহণ কৰিলে। ৰাজ্যিক সভাপতি আৰু মই অসমৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সম্পৰ্কে তেখেতক অৱগত কৰিলোঁ আৰু আগন্তুক দিনত বিশেষকৈ অহা 25 তাৰিখে আমি সমগ্ৰ অসমৰ প্ৰতিটো বুথতে তিৰংগা যাত্ৰা ওলোৱাৰ এটা বিৰাট ডাঙৰ কাৰ্যসূচী হাতত লৈছোঁ। সেই কাৰ্যসূচীৰ বিষয়েও আমি তেখেতক অৱগত কৰোঁ আৰু তেখেতেও আমাৰ পঞ্চায়ত নিৰ্বাচনৰ বিজয়ৰ বাবে কাৰ্যকৰ্তাসকলক অভিনন্দন জনাইছে, অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছে। BTR নিৰ্বাচনৰ বিষয়েও আমি আলোচনা কৰোঁ আৰু BTRত ইতিমধ্যে আমি আপোনালোকক জনাইছোঁৱেই ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু যিমান সিটত আমাৰ শক্তি আছে সিমান সিটতহে আমি ইলেকশ্যন খেলিম। ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে BTR নিৰ্বাচন পৰিচালনাৰ কাৰণে এখন কমিটি বনাই দিছে। অহা এসপ্তাহত এজন মন্ত্ৰী আৰু এজন পাৰ্টিৰ বিশিষ্ট পদাধিকাৰী দুইজনৰ এটা ভ্ৰমণ আছে। কোনোবা কোকৰাঝাৰত যাব, কোনোবা চিৰাঙত যাব, কোনোবা তামোলপুৰ, কোনোবা বাক্সা, কোনোবা ওদালগুৰি। তেওঁলোকে ঘূৰি আহি আমাক প্ৰতিবেদন দিব। 7 দিন তেওঁলোকে কাম কৰিব। 7 দিন ঘূৰি আহি আমাক এটা প্ৰতিবেদন দিব যে আচলতে আমি কিমান সিটত কণ্টেষ্ট কৰিব পৰা আমাৰ শক্তি আছে। যোৱাবাৰ আমি 25টা সিটত খেলিছিলোঁ, এইবাৰো আমি আশে পাশে সিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আটাইবোৰ সিটতে আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ। UPPLৰ লগত আমাৰ এলায়েন্স নাথাকে, কাৰণ তেখেতসকলেও অকলেই খেলিব। কিন্তু UPPLৰ বিধায়ক আমাৰ মন্ত্ৰীসভাত আছে, গতিকে আমি ইটোৱে আনটো দলক সমালোচনামূলক, যিটো আমি কেতিয়াবা AGPৰ লগত বেলেগে খেলিলেও আমি এটা বন্ধুত্ব বজাই ৰাখোঁ, ইজনে সিজনক সমালোচনা নকৰোঁ। যিটো মিত্ৰ দলৰ যিখিনি নিয়ম থাকে যে নৰেন্দ্ৰ মোদী, প্ৰমোদ বড়োৰো নেতা, হিমন্ত বিশ্ব শৰ্মাৰো নেতা, গতিকে আমি কেনেকৈ চলিব লাগে আমি দুইটা দলে এটা বৈঠক এখনত বহি ল'ম। কিন্তু প্ৰতিদ্বন্দ্বিতা হ'ব। AGPৰ লগতো আমি প্ৰতিদ্বন্দ্বিতা কৰোঁ, ৰাভা হাছঙতো প্ৰতিদ্বন্দ্বিতা হৈছিলে, কিন্তু প্ৰতিদ্বন্দ্বিতাটো এটা বাক বিতণ্ডালৈকে নগৈ প্ৰতিদ্বন্দ্বিতাৰ ভিতৰত আমি তাক ৰাখিম। আৰু কিন্তু আমি যিকেইটা সিটত উঠিম আমি জিকিবৰ কাৰণে উঠিম। তাত আৰু আমি কোনো বোলে আমি উঠিছোঁ ইলেকশ্যন কিন্তু আমি আৰু তাতে ফ্ৰেণ্ডলি ফাইট, সেইটো নহয়। ইলেকশ্যন প্ৰতিযোগিতাৰ মাধ্যমেৰে হ'ব, কিন্তু শালীনতা, বক্তব্য, গাম্ভীৰ্য এইখিনি বন্ধুত্বৰ ভাৱেৰে হ'ব। আমি অকলে চৰকাৰ গঠন কৰাৰ কথাটো এইকাৰণে নাভাবোঁ, কাৰণ আমি ভাবোঁ যে বড়োলেণ্ডৰ এটা বিশেষ বাস্তৱিকতা আছে আৰু আমি 25টা সিটত উঠি 20টা সিট জিকিব নোৱাৰোঁ। আমি খেলিমেই 25টা, 20টাটো আমি জিকিব নোৱাৰোঁ। সেইকাৰণে নিৰ্বাচনৰ ফলাফলৰ ওপৰতে চৰকাৰ গঠনৰ কথা আহে। যিহেতু ফলাফল ঘোষণা অক্টোবৰলৈকে বাকী আছে, এতিয়া আমি ইমান চিন্তা কৰা নাই। আৰু কিয় সুধি আছে আৰে তেখেতক চাওক, ইয়াতে এটাই কথা ক'লোঁ যে যোৱাকালি মই কৈছোঁ 5টা কথা যে তেখেত পাকিস্তানত গৈছিল নে নাই। এতিয়া SITক কিয় ক'ব লাগে? সাংবাদিককতো কৈ দিলেই হ'ল। তেওঁ ল'ৰা ছোৱালী নাগৰিকত্ব দি SITলৈকে কিয় ৰখিব লাগে? আপোনালোকক কৈ দিলেই হ'ল। আপোনালোকৰ লগত তেওঁৰ ইমান ভাল, তেওঁ আপোনালোককে উত্তৰটো দিলেই হ'ল নহয়। SITলৈকে কিয় ৰখিব লাগে? তেওঁৰ পৰিবাৰে পাকিস্তানৰ দৰমহা লৈছিল নে নাই? আপোনালোকৰ দুই এজনে সুধি ল'ব না। আপোনালোকৰ মাজত তেওঁৰ ইমান শুভাকাংক্ষী আছে, আপোনালোকক আজিলৈকে কোৱা নাই নেকি? মই এতিয়া আপোনালোককহে সুধিম যে আপোনালোকে ইমান সোধা পোছা কৰি থাকে, সঁচা কথাটোতো কমচে কম আপোনালোকক ক'ব লাগে, লাগেনে নাই? CMA 99% মিছা কথা কয় বুলি কৈছিলে। মুখ্যমন্ত্ৰী এজনে ইমান মিছা কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে।
কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয় বিধানসভাতো মোৰ ওপৰত প্ৰস্তাৱ হ'ব, কোৰ্টেও মোক চামন দিব পাৰিব। সেইকাৰণে মই মিছা কথা, হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে। কি থাকিব, কিন্তু আচল কথাটো ক'লে নে নাই? তেতিয়াহ'লে আপোনালোকে মোক কিয় সুধি থাকে? আপোনালোকে তেওঁ সুধিব, বাবা আচল কথাটো কৈ দিয়া, জামেলাটো আমিও মাৰি দিওঁ। আচল কথাটোতো নকয়। বাংলাদেশৰ লগত কি আছে? বাংলাদেশততো আপোনালোকো গৈ আছিলে। কেইদিনমান আগতে মই দেখিছিলো আমাৰ প্ৰতিদিনৰ মানুহো বাংলাদেশত গৈছিলে অসমীয়া গাঁও বিচাৰি। বাংলাদেশৰ লগতো আমাৰ যোৱা আছিলেই। মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা বন্ধ হ'ল। বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিলে শ্বেখ হাছিনা থাকোঁতে। সেইটোতো সকলোৱে জানে, আৰু আমিতো তাতে আজিও ভাৰতৰ মানুহ আছে। এইটো তাতে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে। এতিয়া বাংলাদেশত যোৱাটো অপৰাধ, যিহেতু তাত মহম্মদ ইউনুছ আহিলে তেওঁ ভাৰত বিৰোধী হ'ল। হ'ব, আৰু এইটো মই সুধিব হাক দিওঁ, আপোনালোকে তথাপিতো সুধি থাকে। 10 ছেপ্টেম্বৰলৈকে ৰখক না, ইমান কিয় ধৈৰ্য নাই? তেওঁতো দি আছে, কিন্তু তেওঁ আপোনালোকক ঠগাবৰ কাৰণেহে প্ৰেছ মিট দিয়ে, আচল উত্তৰটোতো নিদিয়ে। আচল কথাটো কয় জানো? তেওঁৰ অসমৰ 2-এখন বাতৰি কাকত আৰু টিভি ষ্টেচন তেওঁৰ ইমান শুভাকাংক্ষী, কিমান ভাল পায়। যোৰহাটত জিকোতে গোটেই পৃথিৱীখন আত্মনাদ কৰি দিলে। কমচে কম আপোনালোককতো সঁচা কথাকেইটা ক'ব লাগে, আমাক কোৱা নোকোৱাটো বেলেগ। গতিকে আপোনালোকে সুধিব যে তোমাৰ এই আচল উত্তৰটো নিদিয়া, শুৱে বাৱে কথাবোৰ আমি সোধা পোছা কৰি থাকিব লাগে। হয় আচল উত্তৰটো দিয়ক, নহ'লে কথাটোৰ ওপৰত একো নাপাতিব। হয়নে? ঠিক আছে,